মুদ্ৰা আৰু বেংক ব্যৱস্থা এতিয়া মানি এণ্ড বেংকিং চেপ্টাৰটো পৰা আহিব 6 মাৰ্কছ আৰু 6 মাৰ্কছ মানে 6 7 মাৰ্কছ 8 মাৰ্কছ অৰ 5 মাৰ্কছ তা 6 মাৰ্কছ এতিয়া আহিব আমি গম পাব লাগিব যে 4 মাৰ্কছ এটা লং কোৱেশ্চন আহিবই আৰু 1 2 আহিব 1 2 3 ও আহে কেতিয়াবা তো 4 মাৰ্কছ এটা মাষ্ট আহিবই এতিয়া ফাৰ্স্ট চেপ্টাৰটো ষ্টাৰ্ট কৰোতে প্ৰথম কোৱেশ্চনটো হল হোৱাট ইজ মানি মুদ্ৰা কি তা মুদ্ৰা কি মেইন কথা মুদ্ৰা শব্দটো লেটিন শব্দ মনেটাৰ পৰা ডেৰাইভ কৰা MONETA মনেটাৰ পৰা আহা এতিয়া হোৱাট ইজ মানি এটা মুদ্ৰা হৈছে এনে এটা বস্তু যাক বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণভাৱে গ্ৰহণ কৰা হয় আৰু যি একে সময়তে জোখমাখৰ একক আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য কৰে অৰ্থাৎ এনিথিং দ্যাট ইজ জেনাৰেলি acceptable as a means of exchange and that at the same time acts as a measure or as a store of value আৰু এটা অৰ্থত ক'বলৈ গ'লে মুদ্ৰাৰ বিধিগত সংজ্ঞা মানে acceptable যেটো হয় standardized যেটো definition হয় হেতু হৈছে money is what the law says it অৰ্থাৎ আইনে যেটোকে মুদ্ৰা হিচাপে কয় হেতুৱে আমি মুদ্ৰা হিচাপে ব্যৱহাৰ কৰিব পাৰো আইনে যি কয় হিয়ে মুদ্ৰা money is what the law says it okay এতিয়া মুদ্ৰাৰ ক্ৰমবিকাশ চাব লাগিব এটা প্ৰথমটো হৈছে ডেফিনেশনটো পাৰিলো এটা নম্বৰ 2 টো হৈছে মুদ্ৰাৰ ক্ৰমবিকাশ ইভলিউশন অফ মানি ক্ৰমবিকাশ ক'বলৈ গ'লে আমি চাব লাগিব যে মুদ্ৰা কেনেকৈ আহিলে তো প্ৰথমতে বাৰ্টাৰ সিস্টেম মানে বিনিময় প্ৰথাৰ পৰা আৰম্ভ কৰি আজিকালি যেটো আমি অনলাইন মানি ট্ৰান্সফাৰ কৰো গোটেইখিনিয়ে মুদ্ৰাৰ ক্ৰমবিকাশ হৈ আহিছে তো ক্ৰমবিকাশ বুলি ক'লে প্ৰথমটোৱে হ'ব বাৰ্টাৰ সিস্টেম অৰ্থাৎ কমোডিটি মানি সামগ্ৰী মুদ্ৰা সামগ্ৰী মুদ্ৰা যেটো আমি সকলোৱে জানো যে এটা সামগ্ৰীৰ বিনিময়ত অন্য এটা সামগ্ৰী যেতিয়া আমি পাও হেতুকে আমি মুদ্ৰা হিচাপে ব্যৱহাৰ কৰো এতিয়া এই সামগ্ৰী মুদ্ৰা কমোডিটি মানিৰ বহুতো ডিমেৰিটস আছিল মানে বেয়া দিশ আছিল সাপোজ আমি যেতিয়া বিচাৰো তেতিয়া নাপাও বা যেটো বিচাৰো হেতু লগত আমাৰ নিমিলিবও পাৰে আমি ধান বিচাৰিছো দি আছে কল তেনেকুৱা কিবা হ'ব পাৰে সেই কাৰণে সামগ্ৰী মুদ্ৰাটোৰ থেনা কিছুমান বেয়া দিশ আছিল কাৰণে সামগ্ৰী মুদ্ৰাটো লাহে লাহে নাইকা হৈ গল সামগ্ৰী মুদ্ৰা নাইকা হৈ যোৱাৰ লগে লগে কমোডিটি মানিটো যেতিয়া নাইকা হৈ গল তেতিয়া আহিলে ধাতু মুদ্ৰা অৰ্থাৎ মেটালিক মানি ধাতু মুদ্ৰাটো আগৰ দিনৰ ৰজা মহাৰাজাৰ দিনৰ যেটো সোণৰ ৰূপৰ ব্ৰঞ্জৰ যিখিনি মুদ্ৰা আছিল সেইখিনি ধাতু মুদ্ৰা সামগ্ৰী মুদ্ৰাৰ পাছতে ধাতু মুদ্ৰা আহিলে এটা ধাতু মুদ্ৰাৰো কিছুমান অসুবিধা আছিল কাৰণ এটা বিগ এমাউন্ট অফ মানি এটা জায়গাৰ পৰা এটো জায়গালৈ লৈ যাবলৈ অকমান অসুবিধা হৈছিল বৃহৎ পৰিমাণৰ পইচাটো ট্ৰান্সফাৰ কৰিবলৈ অকমান দিগদাৰ হৈ গৈছিল ধাতু মুদ্ৰাটো হেকাৰণে লাহে লাহে আৰু এনেকুৱা হ'ব পাৰে যে সোণ ৰূপৰ ভ্যালুবোৰ বাঢ়ি গল হেকাৰণে এটো মুদ্ৰা হিচাপে ইউজ কৰাত অকমান ৰিস্কি হৈ গল হেকাৰণে ধাতু মুদ্ৰাটো লাহে লাহে নাইকা হৈ গল তাৰ পিছতে আহিলে কাগজী মুদ্ৰা পেপাৰ মানি কাগজী মুদ্ৰা যেটো আমি এতিয়া ইউজ কৰি আছো কাগজী মুদ্ৰাটো আমি সঞ্চয় কৰি ৰাখিবলৈ ভাল লৈ যাবলৈ ভাল ট্ৰান্সফাৰ কৰিবলৈ ভাল হেকাৰণে কাগজী মুদ্ৰা যেটো আৰবিআই নহয় এখন দেশৰ সেন্ট্ৰাল বেংকে যেটো পাবলিশ কৰে এটা কাগজী মুদ্ৰাৰ পাছতে লাহে লাহে আহিলে বেংক মুদ্ৰা তা বেংক মুদ্ৰাটো হৈছে যেটো বেংকে ট্ৰান্সফাৰ হৈ যায় ডাইৰেক্ট যেটো আমি আজিকালি অনলাইন পেমেন্ট কৰো বা নেট বেংকিং কৰো হেতু হৈছে বেংক মুদ্ৰা যেটোত আমি পইচা লৈ ফুৰিবলৈ কোনো দৰকাৰ নাই আৰু আমি বেংক টু বেংক ট্ৰান্সফাৰ কৰি দিব পাৰো আৰু ইয়াৰ সুবিধা কথা নাযাও জাস্ট এটো চাব লাগিব যে বাৰ্টাৰ সিস্টেমৰ কি অসুবিধা আছিল দুটা চালে হল ইমান বেছিও নালাগে মুদ্ৰাৰ ক্ৰমবিকাশ হে নেক্সট আহিলে মুদ্ৰাৰ শ্ৰেণী বিভাজন ক্লাসিফিকেশন অফ মানি শ্ৰেণী বিভাজনৰ প্ৰথমটোৱে হৈছে পূৰ্ণ মুদ্ৰা বা ফুল বডিড মানি নম্বৰ 1 টো হৈছে পূৰ্ণ মুদ্ৰা বা ফুল বডিড মানি এটা পূৰ্ণ মুদ্ৰাটো আজিকালি দেখা পোৱা নাযায় এটো আগৰ দিনত আছিল
আগৰ দিনত আছিলে যেটো সোণ ৰূপৰ মুদ্ৰা এটা পূৰ্ণ মুদ্ৰা মানে কি যাৰ ধাতু হিচাপে মূল্য আৰু মুদ্ৰা মূল্য যিবোৰ মুদ্ৰাৰ ধাতু মূল্য আৰু মুদ্ৰা মূল্য সমান তেনেবোৰ মুদ্ৰাই হৈছে পূৰ্ণ মুদ্ৰা অৰ্থাৎ full-bodied money is that money which value as a commodity is equal to its value as money. The value as commodity মানে কি হল? The value as commodity value দুটা আছে এটা আছে commodity value অৰ্থাৎ সামগ্ৰী মূল্য আৰু এটা আছে money value মুদ্ৰা মূল্য এটা কমোডিটি ভ্যালু মানে কি আমি 500 টকা নোটটো যেতিয়া বন্ধ হৈ গৈছিল তেতিয়া 500 টকা নোটটো বন্ধ হোৱা যোৱাৰ লগে লগে 500 টকাৰ হি কাগজ খিলাৰ কি ভ্যালু আছে হেতু হৈছে তাৰ সামগ্ৰী মূল্য আৰু মুদ্ৰা মূল্যটো হৈছে তাত লিখি আছে কিমান 500 টকা হেতু হৈছে মুদ্ৰা মূল্য এতিয়া যিবোৰ মুদ্ৰাৰ সামগ্ৰী মূল্য সমান মুদ্ৰা মূল্য হেতুৱে হৈছে পূৰ্ণ মুদ্ৰা হেতু আজিকালি পাবলে নাই আগতে সোণৰ যেটো আছে সোণৰ ভ্যালুটো যিমান পইচাও হিমান পাম ব্ৰঞ্জৰ ভ্যালুটো যিমান হিমানে পইচা পাইছিলো সিলভাৰৰ যিমান ভ্যালু আছিল হিমানটো দামৰ বস্তু পাইছিলো হেকাৰণে হেতুৰ সামগ্ৰী মূল্য আৰু মুদ্ৰা মূল্য সমান আছিল কিন্তু আৰু যিবোৰ মুদ্ৰাৰ সামগ্ৰী মূল্য মুদ্ৰা মূল্য সমান হেবোৰে হৈছে পূৰ্ণ মুদ্ৰা নেক্সট আহিলে নম্বৰ 2 ঋণ মুদ্ৰা ঋণ মুদ্ৰা অৰ্থাৎ ক্ৰেডিট মানি আজিকালি যেটো চলি আছে ক্ৰেডিট মানি হৈছে যাৰ সামগ্ৰী মূল্য কৈ মুদ্ৰা মূল্য বেছি যাৰ কমোডিটি ভ্যালুটো কম মানি ভ্যালুটো বেছি হেতুৱে 500 টকা বা 10 টকা 20 টকা এটকাৰ পৰা এটকাৰ কইনটো যদি চলা বন্ধ হৈ যায় তেতিয়া হেতু আমি যদি কাবাক বেচো বা ভাঙা টুটা কাবাক কিবা দিও তেতিয়া তাৰ পৰা আমি এটকা এটা পামনে হেতুৱে হৈছে তাৰ সামগ্ৰী মূল্য আৰু মুদ্ৰা মূল্যটো হৈছে তাত লিখা মূল্যটো লিখিত মূল্যটো হৈছে মুদ্ৰা মূল্য আৰু সামগ্ৰী মূল্য মানে হেতুৰ পৰা কিমান আমি পইচা পাম এজ আ মানি ইউজ নকৰিলে ঋণ মুদ্ৰাৰ কিবা সামগ্ৰী মূল্যটো সৰু মুদ্ৰা মূল্যটো ডাঙৰ হ'ব আৰু হেতু আজিকালি প্ৰায় নহয় সকলো মুদ্ৰাৰে মুদ্ৰা মূল্যটো বেছি সামগ্ৰী মূল্যটো কম তা ঋণ মুদ্ৰা হৈছে ঋণ মুদ্ৰা হেবুৰ মুদ্ৰাক নিৰ্দেশ কৰে যাৰ মুদ্ৰাৰ মূল্য সামগ্ৰী মূল্যতকৈ অধিক হয় অৰ্থাৎ ক্ৰেডিট মানি refers to that money whose value as a money is greater than its commodity value the number 3 হৈছে বিহিত মুদ্ৰা হৈছে legal tender money the legal tender money আদেশ মুদ্ৰা ইয়াক আদেশ মুদ্ৰা বুলিও কয় দেই এৰা বিহিত মুদ্ৰা হৈছে সৰকাৰৰ আদেশ মতে যিখিনি মুদ্ৰা এখন দেশত প্ৰচলন হৈ থাকে এই গুটেইখিনি হৈছে বিহিত মুদ্ৰা যি মুদ্ৰাক আইনগতভাৱে এখন দেশত ব্যৱহাৰ কৰা হয় তেনে মুদ্ৰাক বিহিত মুদ্ৰা বোলে ইয়াক আদেশী মুদ্ৰা বুলি কোৱা হয় কাৰণ সৰকাৰৰ আদেশ মতে ইয়াক ব্যৱহাৰ কৰা হয় money which can be legally used to make payment of debt or other obligations is termed as legal tender money. It is also called fiat money as runs by authority of the government. So, yak fiat money buliu koa hoy, adeshi mudra. Eta bihita mudra dui prokar. Eta hoise hohim bihita mudra. Eta hoise hohim bihita mudra. আৰু নাম্বাৰ 2 হৈছে অহিম বিহিত মুদ্ৰা তা অহিম বিহিত মুদ্ৰা আছে লিমিটেড লিগ্যাল টেন্ডাৰ টু এটো হয় ইট ৰেফাৰ্স টু that form of legal tender money which can be paid in discharge of a debt up to a certain limit এটা নিৰ্দিষ্ট সীমালৈকেহে আমি প্ৰদান কৰিব পাৰো
এতিয়া সাপোজ কইন্সবোৰ তা কইন্সবোৰ যদি মানুহজনে ফ্ৰণ্টৰ মানুহজনে যদি মই নলওঁ বুলি ক'ব কয় তেতিয়া আমি ফোৰ্স কৰিব নোৱাৰো সেইকাৰণে হেতুৱে হৈছে সসীম বিহিত মুদ্ৰা বা 1 লাখ টকা এটা আমি কইন্সত দি যদি দিও তেওঁ যদি নলওঁ বুলি কয় হেতু আমি ফোৰ্স কৰিব নোৱাৰো হেতু হৈছে সসীম বিহিত মুদ্ৰা সসীম বিহিত মুদ্ৰা বেসিক্যালি কইন্সবোৰে হয় আৰু অসীম বিহিত মুদ্ৰা আছে যিবোৰ কাগজী নোট যেটো আমি নিৰ্দিষ্ট এনেকা সীমা নাই যে যতলৈকে আমি দিব পাৰো ইয়াৰ অসীম সীমাটো অসীম মানে unlimited legal tender it refers to that form of legal tender money which can be paid discharge of a debt of any amount যিকোনো সংখ্যালৈকে আমি দিব পাৰো অসীম বিহিত মুদ্ৰাৰ ব্যৱহাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ সীমা নাথাকে আৰু সসীম বিহিত মুদ্ৰাৰ এটা নিৰ্দিষ্ট সীমালৈকেহে গ্ৰহণ বা প্ৰদান কৰিব পাৰি এতিয়া নেক্সট আহিলে নাম্বাৰ 4 ঐচ্ছিক মুদ্ৰা ঐচ্ছিক মুদ্ৰা হৈছে সেইবোৰ মুদ্ৰা অপচনেল মানি যাক গভৰ্ণমেণ্টে মানি হিচাপে ইউজ কৰিবলৈ কোনো ধৰণৰ আদেশ নিদিয়ে আৰু যাক লোৱাজনে মই নলওঁ বুলি ক'লেও হ'ব এটো আমি নিজৰ ইচ্ছামতে পইচালে কনভাৰ্ট কৰো সাপোজ চেকবোৰ আমি যেটো চেক লওঁ হে চেকবোৰ হৈছে ঐচ্ছিক বিহিত মুদ্ৰা যিখন নৰমালি এখন কাগজ থাকে আৰু আমি ইচ্ছা অনুসৰি ইয়াক পইচালে কনভাৰ্ট কৰিব পাৰো it refers to that form of money which is generally accepted as a medium of exchange but legally there is no compulsion to accept it ই সেই প্ৰকাৰৰ মুদ্ৰাক নিৰ্দেশ কৰে যা সাধাৰণভাৱে বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয় কিন্তু আইনগতভাৱে ইয়াক ব্যৱহাৰ কৰাটো বাধ্যতামূলক নহয় যেনে চেক বেংক ড্ৰাফট ইত্যাদি এটা শ্ৰেণী বিভাজন এই চাৰিটা পূৰ্ণ মুদ্ৰা ঋণ মুদ্ৰা পূৰ্ণ মুদ্ৰাটো কমোডিটি ভ্যালুটো বেছি কমোডিটি ভ্যালুটো আৰু কমোডিটি ভ্যালু ইকুৱেল টু মানি ভ্যালু সামগ্ৰী মূল্য আৰু মুদ্ৰা মূল্য সমান থাকে ইয়াৰ সামগ্ৰী মূল্যটো কম থাকে মুদ্ৰা মূল্যটো বেছি থাকে বিহিত মুদ্ৰা বা আদেশী মুদ্ৰা বা ফিয়েট মুদ্ৰা আছে চৰকাৰৰ আদেশ মতে যিখিনি চলে সসীম বিহিত মুদ্ৰা হৈছে যাৰ মুদ্ৰা ব্যৱহাৰৰ ক্ষেত্ৰত সীমা থাকে যে ইয়াৰকে বেছি আমি পে কৰিব নোৱাৰো অসীম বিহিত মুদ্ৰা যাৰ ক্ষেত্ৰত কোনো সীমান থাকে আমি অসীমলৈকে ইয়াক পে কৰি দিব পাৰো ঐচ্ছিক মুদ্ৰা হৈছে যেটো আমি নিজৰ ইচ্ছামতে পইচালে কনভাৰ্ট কৰিব পাৰো এটা এইখিনি হৈছে মুদ্ৰাৰ প্ৰকাৰ the next আহিলে মুদ্ৰাৰ কাৰ্যাৱলী functions of money এটো আহিবই প্ৰায় আহে আৰু আহিবই মুদ্ৰাৰ কাৰ্যাৱলী আমি সকলোৱে জানো কি কামত ব্যৱহাৰ কৰা হয় হেতুকে অকমান সজাই পৰাই লিখিব লাগে তা মুদ্ৰাৰ কাৰ্যাৱলী মেইনলি চাৰিটা আছে তা প্ৰথমটো হৈছে মিডিয়াম অফ এক্সচেঞ্জ আৰু বা বিনিময়ৰ মাধ্যম নাম্বাৰ 1 টো হৈছে বিনিময়ৰ মাধ্যম বিনিময় মাধ্যম মানে কি পইচা এটা সামগ্ৰী কিনিবলৈ আমি ব্যৱহাৰ কৰো আগতে কমোডিটি ব্যৱহাৰ কৰিছিল আজিকালি পইচা ব্যৱহাৰ কৰো আগতে সামগ্ৰী বিনিময়ত সামগ্ৰী দিছিল আজিকালি সামগ্ৰী বিনিময়ত আমি পইচা দিও হেতু হৈছে বিনিময়ৰ মাধ্যম নাম্বাৰ 2 টো হৈছে মূল্যৰ জোখ মেজাৰ অফ ভ্যালু কোনো এটাৰ সামগ্ৰীৰ ওজন জুখিবলৈ আমি যেনেকৈ কিলোগ্ৰাম বা গ্ৰাম ব্যৱহাৰ কৰো তেনেকৈ তাৰ মূল্য জুখিবৰ কাৰণে আমি পইচা ব্যৱহাৰ কৰো পইচাতে ভ্যালুটো জুখা হয় মানে মূল্যৰ জুখ মেজাৰ অফ ভ্যালু এতিয়া এই দুটাই হৈছে প্ৰাইমেৰী ফাংচনছ অফ মানি মানে মুখ্য আৰু মৌলিক কাৰ্য এই দুটাই হৈছে মৌলিক কাৰ্য বিনিময়ৰ মাধ্যম আৰু মূল্যৰ জুখ হৈছে মুদ্ৰাৰ মৌলিক কাৰ্য এতিয়া নাম্বাৰ 3 টো আছে স্ট্যান্ডার্ড অফ ডেফার্ড পেমেন্ট মানে স্থগিত দেনা পাওনাৰ মানদণ্ড স্থগিত দেনা পাওনাৰ মানদণ্ড স্থগিত দেনা পাওনাৰ মানদণ্ড এটা ডেফার্ড পেমেন্ট মানে এনেকুৱা কিছুমান পেমেন্ট হয় যেটো ফিউচাৰত পে কৰিম আমি তো মুদ্ৰাৰ
ভৱিষ্যতে সম্পাদন কৰিবলগীয়া পইচাৰ মানদণ্ডও নিৰ্ধাৰণ কৰে আমি ভৱিষ্যতে কিমান পইচা পে কৰিম এটা এটোৰ ষ্টেণ্ডাৰ্ড স্থগিত দেনা পাওনাৰ মানদণ্ডৰ একদম মোস্ট পপুলাৰ এক্সাম্পলটো হৈছে আমাৰ স্যালাৰিটো দৰমহাটো যেটো এমাহৰ পিছত পাও তে হেতুৱে হৈছে হেতু আমি মুদ্ৰাৰ মূল্যতহে পাও তো স্থগিত দেনা পাওনা বা দিনটোৰ হাজিৰাটো আমি এটা ভৱিষ্যতে পাবলগীয়া যেটো পইচা হেতুৰ হিচাপটো এই মুদ্ৰাৰ জৰিয়তে পাও তে এটোৰ মেইন এক্সাম্পলটো হৈছে দৰমহা Next number 4 হৈছে মূল্যৰ ভাণ্ডাৰ store of value মূল্যৰ ভাণ্ডাৰ অৰ্থাৎ পইচাটো সঞ্চয় কৰিব পাৰি সঞ্চয় কৰি ধুনিয়াকে ভৱিষ্যতে পইচাটো বাঢ়ি যাব পাৰে ইদাৰ বেংকত ৰাখা বা তোমালোকে কিবা কামত ইনভেষ্ট কৰা যিখিনি কাম কৰে এই ভাণ্ডাৰ সঞ্চয় হৈ থাকে মানে তে এই চাৰিটা হৈছে মুদ্ৰাৰ প্ৰধান কাৰ্য এতিয়া যদি ছটা আহে তেতিয়া আৰু কি লিখিবা নম্বৰ 5 আৰু এটা লিখিব পাৰা তোমালোকে জাতীয় আয় নিৰ্ধাৰণ কৰোতে এখন দেশৰ জাতীয় আয় কিহৰ ওপৰত নিৰ্ধাৰণ কৰে নেশনেল ইনকাম একাউন্টিং টু মুদ্ৰাৰ মূল্যত কৰে যে ইমান এটোৰ জিডিপি ইমান কৰোৰ এটোৰ জিডিপি ইমান কৰোৰ হয়নে তো জাতীয় আয় নিৰ্ধাৰণ কৰোতে মুদ্ৰা ব্যৱহাৰ কৰা হয় নম্বৰ 6 টো হৈছে ঋণ গ্ৰহণ বা ঋণ প্ৰদান কৰোতে আমি মুদ্ৰা প্ৰদান কৰো তো ঋণ গ্ৰহণ আৰু ঋণ প্ৰদানৰ কাৰ্যত আমি মুদ্ৰা ব্যৱহাৰ কৰো তো হেতু এটা মুদ্ৰাৰ কাৰ্যাৱলী তো ছটা মুদ্ৰা আৰু এটা আছে সন্তুষ্টিৰ সৰ্বাধিকৰণ মানে আমাৰ স্যাটিসফ্যাকশন লেভেলটো যিমানে মুদ্ৰা বাঢ়ি যায় হিমানে মানুহৰ সন্তুষ্টি কম বেছি হৈ থাকে তে হেতুৱে হৈছে মুদ্ৰাৰ মানুহৰ সন্তুষ্টি লেভেলটো মানিয়ে কন্ট্ৰোল কৰি থাকে তো মুদ্ৰাৰ কাৰ্যাৱলী হৈছে ব্যক্তিৰ সন্তুষ্টি সৰ্বাধিক কৰা বা কমাই দিয়া স্যাটিসফ্যাকশন মানুহৰ তে এইগিটা হৈছে মুদ্ৰাৰ কাৰ্যাৱলী চাৰিটা মনত ৰাখিবা মেইনলি বিনিময়ৰ মাধ্যম বস্তু কিনা বেচা কৰোতে আমি মুদ্ৰা ব্যৱহাৰ কৰো মূল্যৰ জোখ কোনো এটা বস্তু মেজাৰ কৰোতে কিমান দাম কিমান আৰু মূল্যৰ জোখটোৱে হৈছে বস্তুটোৰ দৰ আমি যাক প্ৰাইস বুলি কওঁ স্থগিত দেনা পাওনাৰ মানদণ্ড মানে ভৱিষ্যতৰ যেটো পেমেন্ট আছে সেই পেমেন্টখিনি মুদ্ৰাৰ মাধ্যমত কৰা হয় মূল্যৰ ভাণ্ডাৰ মুদ্ৰা সঞ্চয় কৰিব পাৰি বা ভৱিষ্যতে আমি মুদ্ৰাটো বঢ়াব পাৰো ষ্টক মাৰ্কেটত লগাব পাৰো তো হেতুৱে হৈছে মুদ্ৰাৰ ভাণ্ডাৰ তে এইগিটা আছে মুদ্ৰাৰ কাৰ্যাৱলী তে নেক্সট আইলে মুদ্ৰাৰ প্ৰতি চাহিদা নম্বৰ 4 আছিল এটো নম্বৰ 5 ডিমান্ড ফৰ মানি মুদ্ৰাৰ প্ৰতি চাহিদা তা মুদ্ৰাৰ প্ৰতি চাহিদা মানে কি আছে আমাক মুদ্ৰা কিয় লাগে আমাক পইচা কিয় লাগে why people need money তা মুদ্ৰাৰ প্ৰতি চাহিদা হৈছে মুদ্ৰা ব্যক্তিৰ লগত ৰাখিবলৈ কিয় ইচ্ছা কৰে তা মুদ্ৰাৰ প্ৰতি চাহিদা তিনটা আছে এটা হৈছে লেনদেনৰ অভিপ্ৰায় অৰ্থাৎ ট্ৰানজাকশন ডিমান্ড ফৰ মানি তো ব্যক্তিক মুদ্ৰা কিয় লাগে দৈনন্দিন কামৰ লেনদেন কৰিবৰ কাৰণে পইচা লাগে সিম্পল কলে হেতুৱে ইয়াৰ তাৰ ফৰ্মুলা আছে MD ইয়াৰ এটা ফৰ্মুলা আছে MDT equal K into T transaction demand for money equal K মানে হৈছে এটা ধনাত্মক ভগ্নাংশ ইমান বেছি নালাগে জাস্ট আমি ফৰ্মুলাটো জানিব লাগে K হৈছে এটা ধনাত্মক ভগ্নাংশ T মানে হৈছে অৰ্থনৈতিক মুঠ কিমান লেনদেন হৈছে টোটাল ট্ৰানজাকশন তো T into K এটো হৈছে লেনদেনৰ অভিপ্ৰায়টো নৰমালি হেতুৱে যে এজন ব্যক্তিয়ে দৈনন্দিন কামকাজৰ কাৰণে ডে টু ডে ট্ৰানজাকশনৰ কাৰণে যেটো মুদ্ৰা নিজৰ লগত থকা হাবিয়া হেতুৱে হৈছে লেনদেনৰ অভিপ্ৰায় নম্বৰ 2 টো হৈছে লাভ প্ৰত্যাশাৰ অভিপ্ৰায় নম্বৰ 2 টো হৈছে লাভ প্ৰত্যাশাৰ চাহিদা বা অভিপ্ৰায় লাভ প্ৰত্যাশাৰ অভিপ্ৰায় স্পেকুলেটিভ ডিমান্ড ফৰ মানি তা স্পেকুলেটিভ ডিমান্ড ফৰ মানি মানে আমাক লাভ লাগে আমি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰো ষ্টক মাৰ্কেটত ইনভেষ্ট কৰো কেলে কৰো আমাৰ মুদ্ৰাটো বাঢ়িব আৰু তাক ইনভেষ্ট কৰিবলৈ আমাক পইচা লাগিব তো সেই কাৰণে আমি পইচাৰ প্ৰতি চাহিদা কৰো তো আমাৰ মুদ্ৰাটোক আৰু বঢ়াই যাবৰ কাৰণে আৰু বেছি কৰিবৰ কাৰণে আমাৰ ভাণ্ডাৰটো বঢ়াবৰ কাৰণে আমাক মুদ্ৰা লগত ৰাখে আৰু সেই অভিপ্ৰায়টোকে কয় লাভ প্ৰত্যাশাৰ অভিপ্ৰায় ইয়াতে আৰু এটা বস্তু আছে তাৰল্য ফাণ্ড যেটো আমি পিছত
পঢ়িম লাভ প্ৰত্যাশাৰ অভিপ্ৰায় হেতুৱে যে নিজৰ পইচাটো মুদ্ৰাক অধিক কৰিবৰ কাৰণে বা মুদ্ৰাৰ ভাণ্ডাৰ বঢ়াবৰ কাৰণে ব্যক্তিয়ে মুদ্ৰাটো বিভিন্ন খণ্ডত বিনিয়োগ কৰে আৰু সেই বিনিয়োগ কৰিবৰ কাৰণে মুদ্ৰাৰ প্ৰয়োজন হয় হেতু হৈছে ব্যক্তিৰ লাভ প্ৰত্যাশাৰ চাহিদা নাম্বাৰ 3 টো হৈছে ভৱিষ্যতৰ সুবিধা প্ৰিকশনাৰী মোটিভ ভৱিষ্যতৰ সুবিধা প্ৰিকশনাৰী মোটিভ অৰ্থাৎ ব্যক্তিৰ ভৱিষ্যতৰ বেমাৰ আজাৰ বা পঢ়া শুনাৰ উচ্চ শিক্ষাৰ বাবে বা বিয়া বা ঘৰত কিবা ফাংচন হেবোৰৰ কাৰণে যেটো পইচা নিজত লগত ৰাখিবৰ কাৰণে হাবিয়াস কৰে হেতুৱে হৈছে ভৱিষ্যতৰ সুবিধা বুজি পাইছো তো মুদ্ৰাৰ প্ৰতি চাহিদা মেইনলি তিনি প্ৰকাৰৰ হয় প্ৰথমটো হৈছে লেনদেনৰ সুবিধা মানে লেনদেনৰ চাহিদা বা অভিপ্ৰায় অৰ্থাৎ ট্ৰানজেকচন ডিমান্ড ফৰ মানি যেটো ডে টু ডে ট্ৰানজেকচনৰ কাৰণে হয় লাভ প্ৰত্যাশাৰ চাহিদা মুদ্ৰাটোৰ পৰা আমি আৰু অধিক মুদ্ৰা আহৰণ কৰিব পাৰো তাৰ কাৰণে যেটো মুদ্ৰা লগত ৰাখে বিনিয়োগ কৰিবৰ কাৰণে হেতুৱে হৈছে লাভ প্ৰত্যাশাৰ চাহিদা ভৱিষ্যতৰ সুবিধা অৰ্থাৎ ভৱিষ্যতে কিবা যদি বেমাৰ আজাৰ বা কিবা তেনেকুৱা উচ্চ শিক্ষা বা তেনেকুৱা কিবাৰ কাৰণে যদি আমাক পইচা দৰকাৰ হয় তাৰ কাৰণে ব্যক্তিয়ে সদায় ষ্টৰ কৰি যাব পাৰে সঞ্চয় কৰিব পাৰে এটো বিশেষকৈ সঞ্চয়ৰ ধাৰণা হেকিটা হৈছে মুদ্ৰাৰ প্ৰতি চাহিদা এটা নেক্সট আছে মুদ্ৰাৰ যোগান সাপ্লাই অফ মানি নাম্বাৰ 6 মুদ্ৰাৰ যোগান সাপ্লাই অফ মানি the definition টো কি মুদ্ৰাৰ যোগান হৈছে নিৰ্দিষ্ট সময় বিন্দুত এটা জনসাধাৰণে জমা ৰখা সকলো আকাৰৰ মুদ্ৰা যেনে কাগজী মুদ্ৰা ধাতু মুদ্ৰা বেংকত জমা ৰখা নিজৰ আমানত এটা চলিত আমানত মানে আমি বেংকত যি পইচা ৰাখো হেতু হৈছে আমানত আদিৰ মুঠ মজুত Supply of money is defined as the total stock of all forms of money, that is paper money, coins, and demand deposits, which are held by the public at any particular point of time. তো মানুহে লগত থকা বা বেংকত থকা যিখিনি মুদ্ৰা গুটেইখিনিকে একেলগে কয় মুদ্ৰাৰ যোগান অৰ্থাৎ কি আৰবিআই কিমান মানি উলিয়াই দিছে আৰবিআই উলিয়াই দিয়া মানুহ কত থাকে হয় মানুহৰ হাতত থাকিব নহলে বেংকত থাকিব সেই দুটাই হৈছে মুদ্ৰাৰ যোগান তো ইয়াৰ কম্পোনেন্ট দুটা ইয়াৰ উপাংশ দুটা এটা হৈছে জনসাধাৰণৰ হাতত থকা মানি মানে কারেন্সি হেল্ড বাই দ্য পাব্লিক ব্যক্তিৰ হাতত থকা ডয়াৰত থকা গডৰেজত থকা পাৰ্চত থকা গুটেইখিনি জনসাধাৰণৰ হাতত থকা মানি কারেন্সি হেল্ড বাই দ্য পাব্লিক আৰু নাম্বাৰ 2 টো হৈছে ডিমান্ড ডিপোজিটস বেংকত জমা থকা চলিত আমানত অৰ্থাৎ মোৰ পইচাই বেংকত থাকক হেতু কিন্তু ইয়াত নুখুমাব হেতু ইয়াতে খুমাব মোৰ হাতত থকা মানে লিটাৰেলি হাতত থাকিব লাগিব পইচাটো জনসাধাৰণৰ হাতত থকা মুদ্ৰা মোৰ হাতত থাকিব লাগিব বেংকত থকা মোৰ পইচাখিনি ইয়াত খুমাব জনসাধাৰণৰ হাতত থকা মুদ্ৰাখিনি ইয়াত থাকিব আৰু বেংকত জমা থকা মুদ্ৰাখিনি ইয়াত থাকিব এতে হৈছে মুদ্ৰাৰ যোগান কারেন্সি হেল্ড বাই দ্য পাব্লিক আৰু ডিমান্ড ডিপোজিট ইয়াত আৰু এটা থাকে কিন্তু হেতু এখন দেশৰ মুদ্ৰাৰ যোগানত নপৰে হেতু হৈছে ইয়াত নুখুমাই বাৰু আদাৰ ডিপোজিট মানে আন্তঃৰাষ্ট্ৰীয় কিবা সংগঠনৰ যদি পইচা জমা ৰাখে মুদ্ৰা বা কিবা লোন যদি লয় তেতিয়া সেই গুটেইখিনি আদাৰ ডিপোজিটত খুমায় কোনে দিব পাৰিব সাপোজ FBI যদি দিছে IDBI বেংক যদি দিছে তেনেকুৱা যদি কিবা থাকে তে হেগিটা হৈছে আদাৰ ডিপোজিটস হেখিনি এটো মুদ্ৰাৰ যোগানত নুখুমায় মানে এই দুটাত আমাৰ দেশখনৰ মুদ্ৰাৰ যোগানহে খুমায় এতিয়া মুদ্ৰাৰ যোগানটো এই দুটাই এটা আছে কারেন্সি হেল্ড বাই দ্য পাব্লিক আৰু এটা আছে ডিমান্ড ডিপোজিটস এতিয়া মেজাৰ্স অফ মানি সাপ্লাই ইয়াৰে আৰু এটা হৈছে মেজাৰ্স অফ মানি সাপ্লাই মুদ্ৰা যোগানৰ পদ্ধতি এটা মুদ্ৰা যোগানৰ আৰবিআই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই চাৰিটা পদ্ধতি দিছে মুদ্ৰাৰ যোগান ধৰিবৰ কাৰণে এখন দেশৰ মানি সাপ্লাইৰ কাৰণে 4 মেজাৰ্স দিছে চাৰিটা মেজাৰ্স দিছে তো চাৰিটা মেজাৰ্স আছে নম্বৰ 1 টো আমি M1 চাৰিটা মেজাৰ আছে M1 M2 M3 আৰু M4 এটা M1 টো হৈছে যেটো মুদ্ৰা যোগানৰ যিগিটা আছিল M1 equal C currency held by the public জনসাধাৰণৰ হাতত থকা মুদ্ৰা প্লাস ডিমান্ড ডিপোজিটস বেংকত জমা থকা চলিত আমানত প্লাস আদাৰ ডিপোজিট অন্যান্য আমানত মানে সেইখিনি বেলেগৰ কান্ট্ৰিৰ পৰা অহা বা আন্তঃৰাষ্ট্ৰীয় ডিপোজিটস খিনি অন্যান্য আমানত এটা M2 হৈছে
M1 প্লাস বাণিজ্যিক বেংকত সেভিং ডিপোজিট উইথ পোস্ট অফিস ডাকঘৰৰ সঞ্চয় আমানত ডাকঘৰৰ সঞ্চয় আমানত মানে যাৰ ঘৰত যিখিনি আমি সেভিংস ৰাখো সেভিংস খিনি কিন্তু সঞ্চয় সেভিংস যিখিনি থাকে নম্বৰ M2 হৈছে M1 প্লাস সেভিং ডিপোজিট উইথ পোস্ট অফিস M3 ইকুৱেল M1 প্লাস বাণিজ্যিক বেংকত থকা ফিক্সড ডিপোজিট টাইম ডিপোজিট বাণিজ্যিক বেংকৰ বাণিজ্যিক বেংক কি আমি পঢ়াই নাই লাহে লাহে পঢ়িম বাণিজ্যিক বেংকৰ স্থায়ী আমানত স্থায়ী আমানত মানে যিখিনি ফিক্সড ডিপোজিট হয় এটো টাইম ডিপোজিট বুলিও কয় দেই টাইম ডিপোজিট উইথ কমাৰ্চিয়েল বেংক M1 ইকুৱেল হৈ গল M2 ইকুৱেল M1 প্লাস ডাকঘৰৰ সঞ্চয় আমানত M3 ইকুৱেল M1 প্লাস বাণিজ্যিক বেংকৰ স্থায়ী আমানত যিখিনি ফিক্সড ডিপোজিট থাকে আৰু M4 ইকুৱেল M3 প্লাস পোস্ট অফিসৰ যেটো স্থায়ী আমানত ডাকঘৰৰ ফিক্সড ডিপোজিট হম ডাকঘৰৰ স্থায়ী আমানত এটোৱে মুদ্ৰা যোগানৰ পদ্ধতি এই চাৰিটাই M1 হৈছে C plus DD plus OD M2 হৈছে M1 দেই M1 প্লাস ডাকঘৰৰ যিখিনি সেভিংস একাউন্ট থাকে যিখিনি সেভিং ডিপোজিট থাকে সঞ্চয় আমানত M3 ইকুৱেল M1 M2 নহয় M1 প্লাস বাণিজ্যিক বেংকৰ যিখিনি স্থায়ী আমানত থাকে অৰ্থাৎ ফিক্সড ডিপোজিট খিনি থাকে আৰু M4 ইকুৱেল M3 প্লাস ডাকঘৰৰ যিখিনি ফিক্সড ডিপোজিট থাকে সেই গুটেইখিনি হৈছে মুদ্ৰা যোগানৰ পদ্ধতি এটা ইয়াৰ M3 to money supply is known as aggregate monetary resource of the country অৰ্থাৎ M3 মাপটোক দেশখনৰ সামগ্ৰিক মৌদ্ৰিক সম্পদ বুলি জনা যায় মৌদ্ৰিক সম্পদ M3 মাপটো এটা মনত ৰাখিবা M3 মাপটোৱে হৈছে দেশ এখনৰ সামগ্ৰিক মৌদ্ৰিক সম্পদ লাষ্ট ক্লাছত আমি পঢ়িছিলো মানি অৰ্থাৎ মুদ্ৰাৰ কথা এতিয়া আমি পঢ়িম বেংকিং অৰ্থাৎ বেংক ব্যৱস্থাৰ কথা এটা বেংকিংত আমি পঢ়িব লাগিব ফাৰ্ষ্টতে আহিব কমাৰ্চিয়েল বেংক অৰ্থাৎ বাণিজ্যিক বেংকৰ কথা নম্বৰ 1 ত আহিব কমাৰ্চিয়েল বেংক বাণিজ্যিক বেংক বাণিজ্যিক বেংকৰ কথা এতিয়া ফাৰ্ষ্টতে আহিব ডেফিনিশনটো হোৱাট ইজ কমাৰ্চিয়েল বেংক বা বাণিজ্যিক বেংক কি ব্যৱসায়িক বেংক বাণিজ্যিক বেংক ঢেৰ নাম আছে এতিয়া a commercial bank is a financial institution which accepts deposits for accept কৰে from the public and gives loan for the purpose of consumption and investment পাবলিকৰ পৰা ডিপোজিটস টু একসেপ্ট কৰে আৰু হিয়তক লোন প্ৰভাইড কৰে কেলে প্ৰভাইড কৰে কনজাম্পশন কিবা কিবি খাবৰ কাৰণে কিনিবৰ কাৰণে আৰু ইনভেষ্টমেন্ট পইচা ইনভেষ্ট কৰিবৰ কাৰণে সেম যদি অসমীয়াত ক'বলৈ যাও তেতিয়া হ'ব ব্যৱসায়িক বেংক হৈছে এটা বিত্তীয় অনুষ্ঠান যি জনসাধাৰণৰ পৰা জমা গ্ৰহণ কৰে আৰু উপভোগ তথা বিনিয়োগৰ উদ্দেশ্যে ঋণ প্ৰদান কৰে এতিয়া বাণিজ্যিক বেংক বা ব্যৱসায়িক বেংক হবৰ কাৰণে দুটা কথা ইম্পৰ্টেন্ট ফাৰ্ষ্টটো হ'ব লাগিব কি ই জমা গ্ৰহণ কৰিব লাগিব এসেটস ডিপোজিট আৰু নাম্বাৰ 2 লোন প্ৰভাইড কৰিব লাগিব ঋণ দিব লাগিব প্ৰভাইডস লোন এতিয়া বাণিজ্যিক বেংক হবলে এই দুটা মেইন এটা ইয়াতে এটা কোৱেশ্চন আহে যে পোষ্ট অফিস বেংক কিয় নহয় বা LIC কিয় বেংক বুলি আমি ডিক্লেয়াৰ নকৰো তো সেম কথা যে বেংক হবৰ কাৰণে দুটা হ'ব লাগিব এটা accepts deposits আৰু নেক্সট provides loan এতিয়া LIC কি কৰে ডিপোজিট আচ্ছা accept কৰে বাট কি কৰে লোন টু প্ৰভাইড নকৰে দ্যাটস why পোষ্ট অফিস আৰু LIC আমি এজ আ বেংক আমি ডিক্লেয়াৰ কৰিব নোৱাৰো তো হেৰ মনত ৰাখিবা এতিয়া ব্যৱসায়িক বেংক হবলে গম পাইছে যে দুটা আৱশ্যকীয় শৰ্ত কৰিব লাগিব এতিয়া ব্যৱসায়িক বেংকৰ কাৰ্যাৱলী এতিয়া নেক্সট আহিলে কাৰ্য কি কাম কৰে ব্যৱসায়িক বেংকে এটা ব্যৱসায়িক বেংকৰ প্ৰথমটো কাৰ্য ইয়াতে
ইয়াতে পাইছিলো যে ব্যৱসায়িক বেংকৰ ওকে ওকে আমি ভাগকে পঢ়ো প্ৰথম কাৰ্যটো এক নম্বৰটো হৈছে প্ৰাথমিক কাৰ্য প্ৰাইমেৰী প্ৰাথমিক কাৰ্য প্ৰাথমিক কাৰ্য অৰ্থাৎ প্ৰাইমেৰী ফাংচন এটা প্ৰাইমেৰী ফাংচনটো কি নম্বৰ 1 টো হৈছে accepting deposits জমা গ্ৰহণ ইয়াটো ভাগ আছে দেই এটা হৈছে জমা গ্ৰহণ accepting deposit যেটো আমি ডিসকাস কৰিলো আৰু নম্বৰ বি টো হৈছে ঋণ প্ৰদান ঋণ প্ৰদান এই দুটা সতি সতিকে এক্সপ্লেইন কৰি বা প্ৰাথমিক কাৰ্য হৈ যাব আচ্ছা এটা চাইটা যদি লিখিবলৈ আহে তেতিয়া জমা গ্ৰহণ ঋণ প্ৰদান এনেকৈ লিখিব পাৰা তোমালোকে প্ৰাথমিক কাৰ্য বা নেক্সট কি প্ৰতিনিধি কাৰ্য সাধাৰণ উপযোগিতাৰ কাৰ্য এনেকৈ ভাগ ভাগকে নিলিখিলে হ'ব তোমালোকে এক নম্বৰটো জমা গ্ৰহণ লিখিলা যে ব্যৱসায়িক বেংক হবৰ কাৰণে জমা গ্ৰহণ ব্যৱসায়িক বেংকৰ এটা প্ৰধান কাৰ্য হৈছে জমা গ্ৰহণ কে লিখিলা হৈ যাব ঋণ প্ৰদান ই ঋণ প্ৰদান কৰিব লাগিব নম্বৰ 2 টো হৈছে প্ৰতিনিধি কাৰ্য এটা এজ আ প্ৰতিনিধি কাৰ্য প্ৰতিনিধি কাৰ্য মানে এজেন্সি ফাংচন প্ৰতিনিধি কাৰ্য মানে এজেন্সি ফাংচন এতিয়া ব্যৱসায়িক বেংকে মানুহৰ প্ৰতিনিধি হৈ কি কাৰ্য কৰে হেতুতে এই প্ৰতিনিধি কাৰ্যখিনি সোমাই দিব এজ এন এজেন্ট পাব্লিকৰ এজেন্ট হৈ পিনে তেওঁ কি কাম কৰে এই বাণিজ্যিক বেংকে হেকিনে ইয়াত সোমাব এতিয়া এজেন্ট হৈ কি কাম কৰে নম্বৰ 1 টো হৈছে কি পুঁজিৰ হস্তান্তৰ ট্ৰান্সফাৰ অফ পেমেন্ট পুঁজিৰ হস্তান্তৰ পেমেন্টটো ট্ৰান্সফাৰ কৰে আজিকালি তো মোবাইলৰ সহায়ত আমি পেমেন্টটো এটা জায়গাৰ পৰা ইটো জায়গালৈ ট্ৰান্সফাৰ কৰিব পাৰো বা আমি চেকটো দি আমুকাৰ নামত চেক লিখি সাইন কৰি দি দিও তেতিয়া ইজনলে ট্ৰান্সফাৰ হৈ যায় তে সেইখিনি হৈছে পুঁজিৰ হস্তান্তৰ হেতু বাণিজ্যিক বেংকে আমাৰ কাৰণে কৈছে বেংকটো নিজৰ পইচা ট্ৰান্সফাৰ কৰা নাই কাৰ কৰি দিছে মোৰ পইচা তোমালে ট্ৰান্সফাৰ কৰি দিছে তে সেই কাৰণে হেতু কৈছে এজন প্ৰতিনিধি কাম কৰে এজেন্ট হিচাপে কাম কৰে তো নম্বৰ 1 টো হৈছে পুঁজিৰ হস্তান্তৰ নম্বৰ 2 টো হৈছে ৰক্ষক আৰু তদাৰক ইংলিশত কব ট্ৰাষ্টি এণ্ড এক্সিকিউটৰ ৰক্ষক আৰু তদাৰক ট্ৰাষ্টি এণ্ড এক্সিকিউটৰ এতিয়া ৰক্ষক আৰু তদাৰকত কি কৰে বেংকে তেওঁলোকৰ গ্ৰাহকৰ ইচ্ছা বা অভিলাষ ৰক্ষা কৰে আমাৰ উইলবোৰ বা আমি নিজৰ সম্পত্তিবোৰ যেতিয়া ৰাখো আমাৰ গোল্ড সেভ কৰি ৰাখো বা লকাৰত কিবা কিবি সম্পত্তি ৰাখো হেখিনি তেওঁলোকে ৰক্ষা কৰে মানে আমাৰ কাৰণে তেওঁলোকে ৰাখি থৈ দিয়ে আৰু নেক্সট কৰে আমাৰ যদি মৃত্যু হয় বা কোনোবা ব্যক্তি যদি মৰি যায় তো তেওঁলোকৰ মৃত্যুৰ পিছত হা সম্পত্তিবোৰ কোনে পাব কি কৰিব হে গোটেইখিনি বেংকে কৰে তো হেতুৱে কৈছে ট্ৰাষ্টি এণ্ড এক্সিকিউটৰ এটা কৈছে কি বেংকস প্ৰিজাৰ্ভ দ্য উইল অফ देयर কাস্টমাৰ্স এণ্ড এক্সিকিউট দেম আফটাৰ देयर ডেথ তো হেতুৱে হৈছে ৰক্ষক আৰু তদাৰক এটা ইয়াতো দুটা লিখিলে হৈ যাব এটা নম্বৰ 3 টো হৈছে সাধাৰণ উপযোগিতাৰ কাৰ্য 3 নম্বৰটো সাধাৰণ উপযোগিতাৰ কাৰ্য মানে জেনাৰেল ইউটিলিটি ফাংচনস এটা জেনাৰেলি এজ আ হোল কি কৰে মানে তে নম্বৰ 1 টো কৈছে লকাৰ ফেসিলিটিজ আমাক লকাৰ দিয়ে যেটো লকাৰৰ সুবিধা নম্বৰ 1 টো হৈছে লকাৰৰ সুবিধা আমি নিজৰ বস্তু ৰাখিবৰ কাৰণে হুন ৰাখিবৰ কাৰণে বা নিজৰ হা সম্পত্তি অলংকাৰ হেবোৰ ৰাখিবৰ কাৰণে যেতিয়া লকাৰ দিয়ে তে হেতে হৈছে লকাৰ ফেসিলিটিজ লকাৰৰ সুবিধা প্ৰদান কৰে আমাক বি টো হৈছে ভ্ৰমণকাৰীৰ চেক এটা ভ্ৰমণকাৰীৰ চেক মানে নরমালি যেটো চেক দিয়ে ট্ৰেভেলাৰ্স চেকৰ সুবিধা প্ৰদান কৰে
বাণিজ্যিক বেংকে এই কাৰ্ড এখন দিয়ে, চেক দিয়ে, যিটো চেকৰ কাৰণে আমি পইচা ট্ৰান্সফাৰ কৰিব পাৰো। তো সেইটোৱে হৈছে ইয়াৰ সাধাৰণ উপযোগিতাৰ কাৰ্য। এতিয়া তোমালোকে এই বস্তুটো মই যেনেকৈ ক'লো, জমা গ্ৰহণ, ঋণ প্ৰদান, পুঁজিৰ হস্তান্তৰ, ৰক্ষক তদাৰক, লকাৰৰ সুবিধা, চেক, এনেকে বেলেগ বেলেগকৈও লিখিব পাৰা, বা প্ৰাথমিক কাৰ্য, প্ৰতিনিধি কাৰ্য, সাধাৰণ উপযোগিতাৰ কাৰ্য, প্ৰাইমেৰী ফাংচনছ, এজেঞ্চি ফাংচনছ, জেনেৰেল ইউটিলিটি ফাংচনছ, এনেকেও লিখিব পাৰা। তো যি কোৱা সেইটো তোমালোকৰ নিজৰ কথা। এতিয়া এইটোৱে হৈছে বাণিজ্যিক বেংকৰ কাৰ্যাৱলী আৰু বাণিজ্যিক বেংক কাক বোলে সেইটো চাবা ধুনীয়াকে। এতিয়া নাম্বাৰ 2 হৈছে, এতিয়া নেক্সট আহিলে চেন্ট্ৰেল বেংক, অৰ্থাৎ কেন্দ্ৰীয় বেংক। এতিয়া কেন্দ্ৰীয় বেংক কি হয় বা কেন্দ্ৰীয় বেংক কাক বোলে? Definition, as a definition, central bank is an apex institution in the banking and financial structure of a country. The apex মানে যেটো যাৰ আন্ডাৰত মানে যাৰ ওপৰত কোনো নাথাকে, যেটো সিঙ্গুলার বডি হয়, যাক কোনেও কন্ট্রোল নকৰে বা যাক কোনেও একো নকৰে, সেইটো হৈছে apex body. It is the leader of the money market and hence plays a leading role in the controlling, regulating, supervising and developing the banking and financial structure of a country. Etia, what is the definition বুলি কলে? Central bank is an apex institution of the monetary and banking structure of a country. It regulates the entire banking system of the country. Okay? The central bank is a non-profit, এটো এটা প্রফিট নবনায়, সেন্ট্রাল ব্যাংকের লাভ অর্জন নকৰা এটা অনুষ্ঠান দেই, মনত ৰাখিবা। এটো এটা নন প্রফিট অর্গানাইজেশন হয়, অর্গানাইজেশন নহয়, ইনস্টিটিউশন হয়। এতিয়া কেন্দ্ৰীয় বেংক হৈছে দেশ এখনৰ মৌদ্ৰিক আৰু বেংকিং গাঁথনিটোৰ এটা শীৰ্ষ অনুষ্ঠান। এটা বেংকিং ৱৰ্ডটোৰ অসমীয়া ৱৰ্ড নাই আৰু পালেও তোমালোকে লিখিবা, কিন্তু বেংকিং টু বেংকিং লিখিলেও ভুল নিদিয়ে। কেন্দ্ৰীয় বেংক হৈছে দেশ এখনৰ মৌদ্ৰিক আৰু বেংকিং গাঁথনিটোৰ এটা শীৰ্ষ অনুষ্ঠান। ই দেশখনৰ সমগ্ৰ বেংকিং ব্যৱস্থাটো পৰিচালনা কৰে বা নিয়ন্ত্ৰণ কৰি ৰাখে। তো আমাৰ পইচা ক'ত ছপা কৰা হয় বুলি ক'লেও কি হ'ব? চেন্ট্ৰেল বেংকতে হ'ব, RBI, যেটো ইণ্ডিয়াৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। তো প্ৰত্যেকখন দেশৰ চেন্ট্ৰেল বেংকৰ নাম বেলেগ বেলেগ। আমাৰখনৰ নামটো হৈছে চেন্ট্ৰেল বেংক অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। তো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কোন চনত প্ৰতিষ্ঠা হৈছিল এইটো চাবা, 1935, সেইটো মনত ৰাখিবা। এতিয়া ইয়াৰ ডেফিনেশ্যন কি ডিফাৰেন্স চাবা, চেন্ট্ৰেল বেংক আৰু কমাৰ্চিয়েল বেংক, বাণিজ্যিক বেংক আৰু কেন্দ্ৰীয় বেংকৰ মাজত ডিফাৰেন্স চাবা। প্ৰথমতে হৈছে ইয়াৰ ডেফিনেশ্যনটো, যিটো সিহঁতৰ সূত্ৰটো আছিলে, যিটো ডেফিনেশ্যনটো কি সূত্ৰটো, যিটো তেওঁলোকৰ ডেফিনেশ্যনটো আৰু সূত্ৰটো নাম্বাৰ 2 হৈছে মালিকী স্বত্ব। এতিয়া চেন্ট্ৰেল বেংক হৈছে চৰকাৰৰ মালিকী স্বত্ব এটা থকা অনুষ্ঠান, যাৰ মালিকী স্বত্বটো কি বুলি কয়? ওনাৰশ্বিপটো গভৰ্ণমেণ্টৰ হয়। আৰু বাণিজ্যিক বেংকৰ মালিকী স্বত্বটো কি হয়? প্ৰাইভেটো হ'ব পাৰে বা গভৰ্ণমেণ্টো হ'ব পাৰে। তাৰপিছত নেক্সট হৈছে নাম্বাৰ। তাৰপৰা এখন দেশত অকল এখন চেন্ট্ৰেল বেংক থাকিব পাৰে, কিন্তু এখন দেশত বহুতো বাণিজ্যিক বেংক থাকিব পাৰে। তাৰপিছত কৈছে নোট প্ৰচলন কৰাৰ কেন্দ্ৰীয় বেংকৰ একচেটিয়া মানে ক্ষমতা থাকে, কিন্তু কমাৰ্চিয়েল বেংক কেন নট ইছ্যু নোটছ, ই কেন ইছ্যু নোটছ। তাৰপিছত কৈছে বেংকাৰ কেন্দ্ৰীয় বেংক হৈছে চৰকাৰৰ বেংক, কিন্তু ইয়ে কিছু জনসাধাৰণৰ লগত প্ৰত্যক্ষভাৱে ৰিলেশ্যনত থাকে মানে। এতিয়া এইখিনি হৈছে আমি, এইটো বাণিজ্যিক বেংক, এইটো চেন্ট্ৰেল বেংক, আৰু এইটো চৰকাৰ। এতিয়া আমি কি কৰো? আমি সাপোজ SBI ধৰি লৈছো, SBI হৈছে এটা কমাৰ্চিয়েল বেংক। এতিয়া আমি কি কৰো? SBI ত পইচা জমা ৰাখো, কিবা বস্তু লাগিলেও, লোন চোন লাগিলেও আমি SBI ৰ পৰা লোনটো লওঁ। আমি SBI ত পইচা জমা ৰাখো আৰু কিবা আকৌ কিছু, এইটো হৈছে আমি জেনেৰেল পাব্লিক, এইটো হৈছে কমাৰ্চিয়েল বেংক, ফৰ এক্সাম্পল SBI, PNB, যিমান আছে আৰু বেংক আমি য'ত পইচা ৰাখো, ICICI, যিমান আছে। নেক্সট আছে এইটো চেন্ট্ৰেল বেংক, আৰু এইটো হৈছে গভৰ্ণমেণ্ট। এতিয়া আমি পাব্লিকে কি কৰো? চেন্ট্ৰেল বেংকত পইচাটো জমা ৰাখো আৰু চেন্ট্ৰেল বেংকৰ পৰা লোন লওঁ। গভৰ্ণমেণ্টে কি কৰিব? চেন্ট্ৰেল বেংকৰ পৰাও কৰিব পাৰিব, চেন্ট্ৰেল বেংকৰ পৰা সিহঁতে লেনদেনো কৰিব পাৰিব, বা গভৰ্ণমেণ্টৰ কমাৰ্চিয়েল বেংকৰ পৰা লেনদেন কৰিব পাৰিব, বা চেন্ট্ৰেল বেংকৰ দুইটাৰ পৰা পাৰিব। বাণিজ্যিক বেংকৰ পৰাও পাৰিব আৰু কেন্দ্ৰীয় বেংকৰ পৰা পাৰিব। কিন্তু কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহে কেৱল কেন্দ্ৰীয় বেংকত পইচা জমা ৰাখিব পাৰিব আৰু সিহঁতৰ পৰা
লোন পইচা জমা সাধাৰণতে নাৰাখে লোনটোহে গ্ৰহণ কৰিব পাৰিব হিয়ৰৰ লগত তো আমি ডাইৰেক্ট সেন্ট্ৰেল বেংকৰ লগত সংস্পৰ্শলৈ আহিব নোৱাৰো এটো মনত ৰাখিলে হ'ল এতিয়া কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী এটা কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী এটো ইম্পৰ্টেন্ট সাবা এটা ফাংশনস অফ সেন্ট্ৰেল বেংক বুলি কলে প্ৰথমটোৱে আহিব নোট ছপা কৰাৰ ক্ষমতা নম্বৰ 1 ইস্যু অফ কাৰেন্সি যে সেন্ট্ৰেল বেংকৰ নোট ইস্যু কৰাৰ একচেটিয়া ক্ষমতা থাকে আৰু হেতু অকল তেওঁলোকৰ ওচৰতে থাকে আৰু হেবুলে তেওঁলোকে জনহিমতে নোটটো প্ৰচলন কৰিব নোৱাৰে কেলে হেতু পিছত পাবা ডাঙৰ হলে ইকোনমিক্সন মেজৰ ললে ধুনিয়াকে পাই যাবা সেন্ট্ৰেল বেংক নম্বৰ 2 টো হৈছে বেংকাৰ অফ দা গভৰ্নমেন্ট সৰকাৰৰ বেংক বেংকাৰ অফ দা গভৰ্নমেন্ট সৰকাৰৰ বেংক এটা এটো বেলেগ কিয় আহিব পাৰে যে কেন্দ্ৰীয় বেংকক বেংকাৰ অফ দা গভৰ্নমেন্ট কিয় কোৱা হয় কেন্দ্ৰীয় বেংকক সৰকাৰৰ বেংক বুলি কিয় কোৱা হয় এটা কিয় কোৱা হয় কাৰণ সৰকাৰে যদি কিবা ফাইনান্সিয়েল অৰ্থনৈতিক কিবা সংকটত পৰে তেতিয়া এডভাইস লবলে উপদেশ লবলে বা মুদ্ৰাৰ কিবা নীতি নতুনকে নীতি উদ্ভাৱন কৰিবৰ কাৰণে বা লোন লবৰ কাৰণে ঋণ লবৰ কাৰণে এই কেন্দ্ৰীয় বেংকৰ ওচৰলৈ যায় সেই কাৰণে কেন্দ্ৰীয় বেংকক সৰকাৰৰ বেংক বুলি কোৱা হয় বেংকাৰ অফ দা বেংক এটো মনত ৰাখিবা বেছি নাহে 2 মাৰ্কছৰ কাৰণে আহিব পাৰে আৰু যদি হাইয়েষ্ট আহে নহলে 1 মাৰ্কৰ কাৰণে আহে তাৰ পিছত নেক্সট নম্বৰ 3 হৈছে শেষ আশ্ৰয়ৰ ঋণদাতা অৰ্থাৎ lender of the last resort lender of the last resorts শেষ আশ্ৰয়ৰ ঋণদাতা এটা হেতু কেলে কোৱা হয় তে এটো কোৱেশ্চন আহিব পাৰে যে কেন্দ্ৰীয় বেংকক কিয় লেন্ডাৰ অফ দা লাষ্ট ৰিজৰ্ট বা শেষ আশ্ৰয়ৰ ঋণদাতা বুলি কোৱা হয় এটা কাৰণ কি হল যেতিয়া সৰকাৰৰ হাততো একো উপায় নাথাকে যদি তেওঁলোকে বহুত আৰ্থিক সংকটত পৰিছে বা বহুত বেয়া অৱস্থা হৈছে অৰ্থনীতিখনৰ বা বাণিজ্যিক বেংকসমূহ যদি বহুত ঋণত ডুব খাই যায় তেতিয়া তেওঁলোকে এজ আ লাষ্ট ষ্টেজ হিচাপে এই কেন্দ্ৰীয় বেংকৰ ওচৰলৈ যাব হয় পৰামৰ্শ বিচাৰি যাব নহলে ঋণ বিচাৰি যাব তো এটো ক্ষেত্ৰত কিন্তু আমি অকল গভৰ্নমেন্টৰ কথা লিখিম এটো ক্ষেত্ৰত আমি লিখিব পাৰিম কমাৰ্শিয়াল বেংকৰ কথাও বাণিজ্যিক বেংকৰ কথাও হোৱাব পাৰিম যে বাণিজ্যিক বেংকসমূহে বা সৰকাৰে যদি আৰ্থিক সংকটত পৰে তেতিয়া হলে শেষ আশ্ৰয়ৰ ঋণদাতা হিচাপে কেন্দ্ৰীয় বেংকৰ ওচৰলৈ যায় যে তেওঁলোকে কিবা পৰামৰ্শ দিব পাৰে বা তেওঁলোকে কিবা লোন ল'ব পাৰে তো সেই কাৰণে কেন্দ্ৰীয় বেংকক শেষ আশ্ৰয়ৰ ঋণদাতা বুলিও কোৱা হয় নম্বৰ 4 বেংকসমূহৰ তদাৰক মানে সুপাৰভিজন অফ দা বেংক the supervision of the banks বেংকসমূহৰ পৰিদৰ্শন বা তদাৰক এটা বেংকসমূহক কেন্দ্ৰীয় বেংকে পৰিচালনা কৰি থাকে মানে কেনেকৈ পৰিচালনা কৰে এতিয়া এসবিআই ক'ত আমি ব্ৰাঞ্চ খুলিম বা এসবিআই টোত কিমান এসএলআৰ কিমান আছে এলআৰআৰ কিমান আছে এখিনি আমি পিছত পঢ়িম যে এসএলআৰ কি এলআৰআৰ কি তো কিমানখিনি জমা হৈ আছে পইচা কিমানখিনি লোন হিয়তি পাব্লিকক দিব পাৰিব এই গুটেইখিনি সুপাৰভিজন কৰি থাকে কেন্দ্ৰীয় বেংকে সেন্ট্ৰেল বেংকে গুটেইখিনি চাই থাকে সেই কাৰণে ইয়াক কোৱা হয় সুপাৰভিজন অৰ্থাৎ সুপাৰভাইজাৰ অৰ্থাৎ বেংকসমূহৰ পৰিদৰ্শক বা তদাৰক নেক্সট হৈছে দেশৰ বৈদেশিক বিনিময় ভাণ্ডাৰৰ তদাৰক বৈদেশিক বিনিময় ভাণ্ডাৰ অৰ্থাৎ নেশনাল ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভৰ সুপাৰভিজন কৰি থাকে বা কাস্টাডিয়ান অফ ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ এটা ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ এতিয়ালৈকে পোৱাহি নাই বৈদেশিক বিনিময় ভাণ্ডাৰ তোমালোকে পোৱা নাই কিন্তু বৈদেশিক বিনিময় ভাণ্ডাৰ হৈছে 1 ৰূপী $1 equal to 83 point something হৈ আছে 60 something হৈ আছে তে সেই গুটেইখিনি তদাৰক কৰি থাকে এই কেন্দ্ৰীয় বেংকে সেন্ট্ৰেল বেংকে সেই গুটেইখিনি চাই থাকে যে কিমান বাঢ়িছে কিমান কমিছে বা কি কৰিব লাগে আমাৰ আৰু যদি বহুতেই বেছি হৈ যায় এটো বহুত 100 লৈকে পাই যায় তেতিয়া আমি গভৰ্নমেন্টক কিবা কিবি পৰামৰ্শ দিব পাৰে এডভাইস দিব পাৰে আৰু সেই কাৰণে কৈছে কাস্টাডিয়ান অফ ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ
এতিয়া আৰু এটা ছটা চাবা নেক্সট কৈছে আৰু লাষ্ট 6 নম্বৰটো হৈছে বেংকাৰ্ছ বেংক অৰ্থাৎ বেংকসমূহৰ বেংক ইয়াতো একেই কথা সোমাব যে চেন্ট্ৰেল বেংকে গোটেই বাণিজ্যিক বেংকসমূহৰ কাম কাজসমূহ তদাৰক কৰে ইয়াৰ যদি কিবা আৰ্থিক সংকটত পৰে তেতিয়া লোন দিয়ে বা তেওঁলোকৰ নিষ্পত্তিসমূহ বিবাদসমূহ বন্ধ কৰে আৰু যদি প্ৰয়োজনীয় সময়ত এটা বেংক এটা বাণিজ্যিক বেংক বন্ধ কৰি দিবলৈ ক্ষমতা থাকে কেন্দ্ৰীয় বেংকৰ এটা বেংক যদি বহুতেই বেছি আৰ্থিক সংকটত পৰিছে বা লোনত ডুবি গৈছে তেতিয়া কেন্দ্ৰীয় বেংকৰ হাতত সেইটো ক্ষমতা থাকে যে সেই বেংকটো বন্ধ কৰি দিব এই ছটা তোমালোকে চাবা এই ছটা চাই থবা যেতিয়া 4 নম্বৰৰ কাৰণে আহিলেও ধুনীয়াকৈ কৰিব পাৰিবা এতিয়া নেক্সট এটা সৰু টপিকটো পঢ়িম LRR CRR আৰু SLR এই তিনটা হৈছে বেংক হাৰ নীতি এটা LRR মানে হৈছে লিগেল ৰিজাৰ্ভ ৰেচিঅ বিহিত সংৰক্ষণ অনুপাত CRR মানে হৈছে কেশ ৰিজাৰ্ভ ৰেচিঅ অসমীয়াত নগদ সংৰক্ষণৰ অনুপাত আৰু SLR মানে হৈছে স্ট্যাটুটৰী লিগেল ৰিজাৰ্ভ অৰ্থাৎ বিধিগত তাৰল্য অনুপাত এতিয়া LRR মানে হৈছে LRR দুই প্ৰকাৰ এটা CRR আৰু এটা SLR এনেকৈ মনত ৰাখিব পাৰা এটা LRR মানে হৈছে এটা এখন বেংকত যেতিয়া আমি পইচা জমা ৰাখো আমি পইচা হয় জমা ৰাখো নহলে আমি তাৰ পৰা লোন লওঁ হয়নে এতিয়া মই সাপোজ 1000 টা জমা কৰি ৰাখিলো এটা কাইলে যদি মই ইয়াৰ পৰা 1000 টা লোনত বিচাৰো তেতিয়া হি মোক দিবনে দিব নোৱাৰে কাৰণ আমি যিমান জমা ৰাখিছো সেই গুটেইটোৰ এটা এমাউন্ট হি নিজৰ লগত ৰাখিহে বাকি এমাউন্ট আমাক লোনত দিব পাৰিব তো সেই যি এমাউন্টটো হি লগত ৰাখে সেই গুটেইটো হৈছে LRR এটা LRR ৰ ভিতৰত ইদাৰ তোমালোকে কেশ ৰাখিব পাৰে অৰ কিবা গোল যদি ৰাখে তে সেই গুটেইখিনি LRR হয় এটা LRR মানে কি হৈছে এটা CRR মানে LRR মানে কি প্ৰত্যেকখন বেংকই নিজৰ হাতত কিছুমান মুদ্ৰা বা তৰল সম্পদৰ আকাৰত এক স্থিৰ শতাংশ নিজৰ হাতত থাকিব লাগে সেই গুটেই সম্পদখিনিকে একেলগে LRR বুলি কোৱা হয় আৰু CRR মানে কি হৈছে কেশ ইয়াত কৈ দিছে তো বেংকসমূহে নিজৰ লগত যেটো কেশ ৰাখে হাতত সেই কেশটোৱে হৈছে কেশ ৰিজাৰ্ভ ৰেচিঅ যদি কেশ হিচাপে ৰাখে তেতিয়া হেতু হৈ যাব কেশ ৰিজাৰ্ভ ৰেচিঅ আৰু যদি তৰল সম্পদ সোণ বা তেনেকুৱা কিবা যদি ৰাখে তেতিয়া হেতুকে হ'ব SLR মানে স্ট্যাটুটৰী লিগেল ৰেচিঅ বিধিগত তাৰল্য অনুপাত প্ৰতিটো বেংকে নিজৰ হাতত থকা তৰল সম্পদৰ আকাৰত ইয়াৰ সম্পদৰ এটা স্থিৰ শতাংশ ৰক্ষা কৰে হেতুৱে হৈছে বিধিগত তাৰল্য অনুপাত আৰু যদি বেংক এটা ইয়াৰ মুঠ আমানতৰ এটা নিৰ্দিষ্ট অংশ নগদ ধন হিচাপে ৰাখে তেতিয়া হেতু হ'ব CRR কেশ হিচাপে যদি ৰাখে হেতু CRR আৰু সম্পদ যদি কিবা ৰাখে তেতিয়া হেতু হ'ব SLR আৰু কেশ প্লাস সম্পদ যেতিয়া হ'ব তা সেই দুইটাকে একেলগে LRR বুলি ক'ব এটা এইটোৰ ওপৰতে বেংকৰ বাণিজ্যিক বেংকৰ ঋণ সৃষ্টিৰ প্ৰক্ৰিয়াটো আমি পঢ়িম ঋণ সৃষ্টিৰ প্ৰক্ৰিয়া মানে creation of credit creation by commercial bank the credit creation প্ৰক্ৰিয়াটো কি হয় the credit creation প্ৰক্ৰিয়াটো এনেকুৱা বাণিজ্যিক বেংকে জনসাধাৰণক ঋণ প্ৰদান কৰি থাকে হয়নে তে ঋণ প্ৰদান কৰি তাৰ পৰা ইন্টাৰেষ্ট পায় বা কিবা পায় তে সেই ইন্টাৰেষ্টৰ পৰা তেওঁলোকে অলপমান এমাউন্টৰ মানিটো বহুত বেছি এমাউন্ট কৰি দিয়ে তে হেতুৱে হৈছে কেশ ক্ৰেডিট ক্ৰিয়েচন মানে ঋণ সৃষ্টি এতিয়া एग्जांपल এটা দিও সাপোজ প্ৰথমতে হৈছে এটো আমানত মানে জমা দেই আমানত এতিয়া এই মানুহজনে এখন বেংকত 1000 rupeesৰ আমানতটা ৰাখিলে জমা ৰাখিলে এটা সেই বেংকটোৰ CRR কেশ ৰিজাৰ্ভ ৰেচিঅটো হৈছে 10% আৰু এই কেশ ৰিজাৰ্ভ ৰেচিঅ বা স্ট্যাটুটৰী লিগেল ৰেচিঅ
যিখিনি গোটেইখিনি আছে হেতু কেন্দ্ৰীয় বেংকে পৰিচালনা কৰি থাকে বাণিজ্যিক বেংকে কিমান লগত ৰাখিব কেছ হেতু সেন্ট্ৰেল বেংকে পৰিচালনা কৰি থাকে মানে কাৰণ যদি বেছি এমাউন্টৰ লোন দি দিয়ে তেতিয়া হিয়তৰ লাভটো বেছি হ'ব আৰু যদি কম এমাউন্টৰ লোন দিয়ে হিয়তৰ লাভটো কম হ'ব তো সেই কাৰণে তেওঁলোকেটো ভাবিবই নিজৰ লাভটোৱে ভাবিব সেইকাৰণে বেছি এমাউন্টৰ লোনটো দি দিয়ে আৰু নিজৰ লগত কম ৰাখে যেতিয়া কম ৰাখে তেতিয়া কোনোবাই যদি বিগ এমাউন্টৰ আমিতো কম কম লোন লয় কিন্তু ইন্ডাষ্ট্ৰিয়েল বোৰেটো বহুত বেছি লোন লয় তো তেওঁলোকে যেতিয়া লোন লবলৈ যাব তেতিয়া হেতু এমাউন্টৰ পইচাটো এভেইলেবল নাথাকে তেতিয়া অকমান প্ৰবলেম হয় সেইকাৰণে সেন্ট্ৰেল বেংকে এই সিআৰআৰ ৰেটটো বা এসএলআৰ ৰেটটো বা এলআৰআৰ ৰেটটো কন্ট্ৰোল কৰি থাকে এটা এটো বেংকত 10% দিয়া আছে এটা 10% মানে 1000 আৰু 10% হ'ব 100 অৰ্থাৎ তেওঁলোকে নিজৰ লগত 100 টকা ৰাখিব পাৰিব তো সিআৰআৰ 10% CRR in percent hobo 10% আৰু CRR in rupees hobo 100 টকা গটিকে লোন দিব ঋণ দিব কিমান 900 rupees 900 rupees তেও লোন দিব পাৰিব এতিয়া সেই 900 rupees তো বি এ লোন ললে লোন লৈ আকৌ তেও বেলেগ এখন বেংকত জমা দিব লাগিব এটা জমা দিছে সাপোজ 900 বেলেগ এখন বেংকত জমা দিলে সাপোজ এটো এসবিআই ত আছিল আৰু ই জমা দিলে পিএনবি ত এতিয়া ইয়াটো একে সবৰে একে হয় সিআরআর এসএলআর ৰেট টু 10% তা 900 ৰ 10% হ'ব 90 অৰ্থাৎ 810 হিয়তি লোনত দিলে আকৌ তেনেকে সিএ रुपीस 810 ললে ইয়াৰ 10% অৰ্থাৎ কিমান হ'ব 81 হলে কিমান হ'ব 729 হ'ব এতিয়া এনেকে গৈ থাকিব যেতিয়ালৈকে এই এমাউন্টটো জিৰো হৈ না যায়গে এই এমাউন্টটো যেতিয়ালৈকে জিৰো নহয়গে লোনৰ এমাউন্টটো যেতিয়ালৈকে জিৰো বা নিয়াৰ জিৰো নহয়গে তেতিয়ালৈকে বস্তুটো কন্টিনিউ গৈ থাকিব এতিয়া এই 1000 টো এইগিটা গুটেইগিটা প্লাস কৰিলে হ'ব रुपीस 10000 CRR 10% এইগিটা হ'ব 1000 আৰু ইয়াত হ'ব 9000 এতিয়া এই 1000 টো তেওঁলোকে জমা কৰি কিমান উলিয়া লাগে 10000 অৰ্থাৎ 9000 rupees এক্সট্ৰা ইনকাম হল তেওঁলোকৰ লোনতে দি লোনত দি তেওঁলোকে 9000 ৰ এক্সট্ৰা ইনকাম কৰিলে এটোৱে হৈছে কেন্দ্ৰীয় বেংকৰ ঋণ সৃষ্টিৰ প্ৰক্ৰিয়া তো 1000 rupees টো 10% দি 900 লোনত দিলে এই 900 টো আকৌ জমা কৰিলে আকৌ 810 লোনত দিলে 810 টো জমা কৰিলে আকৌ 729 এনেকে দি নিয়াৰ জিৰো যেতিয়া লাগে নহয় তেওঁলোকে লোন দি থাকিব আৰু লাষ্টত কি হলগে তো 10000 হৈছে CRR টো 1000 হৈ গল যিমান আমাৰ ফাৰ্স্ট ডিপোজিট থাকিব CRR টো হিমানটোৱে থাকিব আৰু 9000 টো এক্সট্ৰা হ'ব তো হেতুৱে হৈছে যেটো 1000 ৰ পৰা 9000 টো যেটো উলিয়াই দিলে হেতুৱে হৈছে কেন্দ্ৰীয় বেংকৰ ঋণ সৃষ্টিৰ প্ৰক্ৰিয়া এতিয়া ইয়াত কিন্তু এখন মানুহজনে লোন লৈ সেই লোনটো বেলেগ এখন বেংকত ডিপোজিট হ'ব লাগিব হেতু কিন্তু ম্যান্ডেটৰি যদি ডিপোজিট নহয় তেও যদি কিবা কিবি কাম কৰি খৰচ কৰে তা হেতু কিন্তু ক্ৰেডিট ক্ৰিয়েচন নহয় তো ক্ৰেডিট ক্ৰিয়েচন অনলি হ'ব যেতিয়া লোনটো লৈ সেই লোনটো আকৌ বেলেগজন মানুহে বেংকত ডিপোজিট কৰিব তেতিয়াহে হ'ব এতিয়া নেক্সট আছে মুদ্ৰাৰ যোগান আৰু ঋণৰ নিয়ন্ত্ৰণকৰ্তা মুদ্ৰাৰ যোগান আৰু ঋণৰ নিয়ন্ত্ৰণকৰ্তা অৰ্থাৎ কন্ট্ৰোলাৰ অফ মানি সাপ্লাই এণ্ড ক্ৰেডিট অবভিয়াসলি এটো সেন্ট্ৰেল বেংক হয় কন্ট্ৰোলাৰ অফ মানি সাপ্লাই এণ্ড ক্ৰেডিট তে এটো দুটা লিখিবলৈ আহে ৰাইট টু মেজাৰ্স অফ কন্ট্ৰোলিং মানি সাপ্লাই তেনেকে আহিব পাৰে মুদ্ৰাৰ যোগান বা ঋণ নিয়ন্ত্ৰণৰ দুটা মেজাৰ লিখা এনেকে আহে কোৱেশ্চনটো আৰু ইয়াৰ দুটা হৈছে এতিয়া কন্ট্ৰোলাৰ অফ মানি সাপ্লাই প্ৰথমতে আমি জানিম যে এটো সেন্ট্ৰেল বেংক হয় আৰবিআই সেন্ট্ৰেল বেংক অৰ্থাৎ কেন্দ্ৰীয় বেংকে মুদ্ৰাৰ মানি কন্ট্ৰোল কৰে মানি সাপ্লাই কন্ট্ৰোল কৰে ঋণ নিয়ন্ত্ৰণ কৰে গোটেইখিনি সেন্ট্ৰেল বেংকে কৰে এতিয়া ইয়াতে দুটা মেথড আছে ফাৰ্স্টটো হৈছে কোয়ান্টিটেটিভ মেথড আৰু সেকেন্ডটো হৈছে কোয়ালিটেটিভ মেথড প্ৰথমটো হৈছে পৰিমাণবাচক আৰু দ্বিতীয়টো হৈছে গুণবাচক এতিয়া পৰিমাণবাচক পদ্ধতি কোয়ান্টিটেটিভ মেথড তা পৰিমাণবাচক পদ্ধতিত
মুদ্ৰাৰ যোগান আৰু ঋণৰ আকাৰক আকাৰক প্ৰভাৱিত কৰে অৰ্থাৎ কিমান পৰিমাণৰ ঋণ দিম কম ঋণ দিম নে বেছি ঋণ দিম নে বা মুদ্ৰাৰ যোগানটো এটা দেশখনত কিমান মুদ্ৰা প্ৰচলন হৈছে যদি বেছি হৈ আছে মুদ্ৰাৰ প্ৰচলনটো তেওঁলোকেতো কম পাব তেওঁলোকে ঋণৰ আকাৰটো কমাই দিব আৰু যদি দেশখনৰ কম মুদ্ৰাৰ প্ৰচলন হৈ আছে মুদ্ৰাৰ প্ৰচলন মানে নোট ছিঙিছে ফালিছে কিবা হৈছে কলা ধন বেছিকৈ যোৱাৰ কাৰণে দেশখনত মুদ্ৰা কমি গৈছে তো তেতিয়া তেওঁলোকে অধিক পৰিমাণৰ ঋণ দিব সেইটো হৈছে পৰিমাণবাচক পদ্ধতি এতিয়া পৰিমাণবাচক পদ্ধতি তিনটা আছে প্ৰথমটো হৈছে বেংক হাৰ নীতি বেংক ৰেট বেংক হাৰ নীতি এটা বেংক ৰেট পলিচি এটা বেংক হাৰ হৈছে এটা হাৰ যিটোৱে কমাৰ্চ সেন্ট্ৰেল বেংকে বাণিজ্যিক বেংকসমূহক ঋণ প্ৰদান কৰে যিটো হাৰত কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহক ঋণ প্ৰদান কৰে সেই হাৰটোৱে হৈছে বেংক হাৰ এতিয়া যেতিয়া সেই হাৰটো লো হৈ থাকে যেতিয়া বেংক হাৰটো কমি থাকে সাপোজ 5% হৈ আছে যেতিয়া বেংক হাৰটো কমি থাকে তেতিয়া কমাৰ্চিয়েল বেংকে অধিক পৰিমাণে লোন ল'ব পাৰিব কাৰণ তেওঁলোকে ৰিটাৰ্ণ কম দিব লাগিব তে সেই কাৰণে যেতিয়া বেংক হাৰটো কম থাকে তেতিয়া মুদ্ৰাৰ যোগানটো বৃদ্ধি হৈ যায় বেছি লোন ল'ব লোন লোৱাৰ লগে লগে বাঢ়ি যাব তো বেংক হাৰটো যেতিয়া কম হৈ থাকে ঋণৰ পৰিমাণ বাঢ়ি যাব আৰু মুদ্ৰাৰ যোগানটো বাঢ়ি যাব আৰু বেংক হাৰটো যেতিয়া বাঢ়ি থাকিব অৰ্থাৎ 20% হৈ আছে তেতিয়া আমি কি হ'ব লোন যদি লওঁ আমি বেছিকে পইচা দিব লাগিব তো সেই কাৰণে ঋণৰ পৰিমাণটো কমি যাব আৰু ইন ৰিজাল্ট কি হ'ব দেশত মুদ্ৰাৰ যোগানটো কমি যাব তে সেইটো হৈছে বেংক হাৰ যেতিয়া কমি যাব তেতিয়া দেশখনৰ ঋণৰ পৰিমাণটো বৃদ্ধি পাব আৰু মুদ্ৰাৰ যোগান বৃদ্ধি পাব আৰু যেতিয়া বেংক হাৰটো বাঢ়ি যাব ঋণৰ পৰিমাণ কমি যাব আৰু মুদ্ৰাৰ যোগানো কমি যাব তো বেংক হাৰ হেতুৱে নাম্বাৰ বি কেশ ৰিজাৰ্ভ ৰেশিও CRR অথনি পাইছিলো CRR মানে নগদ সংৰক্ষণৰ অনুপাত এতিয়া নগদ সংৰক্ষণৰ অনুপাত যেতিয়া কমিব 10% টো যেতিয়া 5% হৈ যাব তেতিয়া কি কৰিব বেছিকে ঋণ দিব পাৰিব বেছিকে ঋণ দিয়া মানে কি মুদ্ৰাৰ যোগানটো বৃদ্ধি হোৱা আৰু যেতিয়া CRR টো বাঢ়ি যাব তেতিয়া ঋণটো কম পৰিমাণে দিব CRR টো 20% আছে মানে 1000 টকাৰ কিমান 200 টকা নিজৰ লগত ৰাখিব পাৰিব অকল 800 টকাহে দিব পাৰিব তেতিয়া কি হ'ব যেতিয়া CRR টো বাঢ়ি যাব ঋণৰ পৰিমাণটো কমি যাব আৰু মুদ্ৰাৰ যোগানো কমি যাব নাম্বাৰ সি SLR টো সেম যেতিয়া কমিব তেতিয়া ঋণৰ পৰিমাণ বৃদ্ধি পাব আৰু মুদ্ৰাৰ যোগান বৃদ্ধি পাব যেতিয়া বাঢ়িব ঋণৰ পৰিমাণ কমিব আৰু মুদ্ৰাৰ যোগানো কমিব এটা এটো হৈছে পৰিমাণবাচক পদ্ধতি এটা নেক্সট আছে গুণবাচক পদ্ধতি কোৱালিটেটিভ মেথড এটা কোৱালিটেটিভ মেথড মানে এটা এইবোৰ মেথড হৈছে চৰকাৰে কিছুমান পৰামৰ্শ দিয়ে সেন্ট্ৰেল বেংকে কেন্দ্ৰীয় বেংকে চৰকাৰক বা বাণিজ্যিক বেংকসমূহক কিছুমান পৰামৰ্শ দিয়ে সেইখিনি হৈছে গুণবাচক মেথড এটা ফাৰ্ষ্টটো হৈছে মাৰ্জিন প্ৰান্তিক প্ৰয়োজনীয়তা নিৰ্ধাৰণ তথা নিয়ন্ত্ৰণ নাম্বাৰ 1 টো হৈছে প্ৰান্তিক প্ৰয়োজনীয়তাসমূহ নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ এটা প্ৰান্তিক প্ৰয়োজনীয়তা কি হয় এটা প্ৰান্তিক প্ৰয়োজনীয়তা অনুমোদিত ঋণৰ পৰিমাণ আৰু ঋণৰ বাবে বেংকে বিচৰা বন্ধকীৰ মূল্যৰ মাজৰ পাৰ্থক্য নিৰ্দেশ কৰে এতিয়া এটো মানে কি কোনোবাই সাপোজ লোন টা বিচাৰিলে লোনটো 10 লাখ रुपीजৰ লোন টা বিচাৰিলে দে বেংকে বেংকৰ পৰা লোন এপ্লাই যদি আমি কৰো তে হিহদি মানুহ পঠিয়াই ঘৰৰ সম্পত্তি কিবা কিবি চাবলে ঘৰ গাড়ী ধেৰ বস্তু চাই মাটি বাৰী সব চাই এটা সেই মাটি বাৰী যদি মূল্য 10 লাখতকে যদি কমি যায় 9 লাখ বা কিবা এটা হয় তেতিয়া তেওঁলোকে আমাক লোন দিবলৈ অকমান অসুবিধা পায় কাৰণ আমি যদি লোন দিব নোৱাৰো তেতিয়া তেওঁলোকে সেই আমাৰ সম্পত্তিখিনি বাজেয়াপ্ত কৰিও হিহতৰ প্ৰফিটটো নুলাই সেই কাৰণে হিহতি কি কৰে এই 10 লাখতকে হিহতৰ এটা এই প্ৰান্তিক প্ৰয়োজনীয়তা কিমান আছে আৰু যদি 5 লাখ আছে তেতিয়া 15 লাখ বিচাৰিব যদি 10 লাখ আছে তেতিয়া 20 লাখ বিচাৰিব তো সেই মাৰ্জিন প্ৰান্তিক প্ৰয়োজনীয়তাসমূহ বেংকে চায় আৰু এটোৱে হৈছে প্ৰান্তিক প্ৰয়োজনীয়তা যে আমি বিচৰা ঋণৰ পৰিমাণ আৰু আমাৰ লগত সম্পত্তিৰ কিমান আছে তাৰ যিটো পাৰ্থক্য সেই পাৰ্থক্যটো বেংকে চায় আৰু যদি আমাৰ এই
পাৰ্থক্যটো বহুত বেছি তেতিয়া বেংকে আমাক লোন দিয়ে আৰু যদি এই পাৰ্থক্যটো কম তেতিয়া তেওঁলোকে আমাক কম পৰিমাণৰ ঋণ দিয়ে মানে তেওঁলোকে কৈ দিয়ে যে আপুনি ইমানহে ল'ব পাৰিব তে সেইটোৱে হৈছে প্ৰান্তিক প্ৰয়োজনীয়তা এটা নাম্বাৰ 2 নৈতিক পৰামৰ্শ এটা বেংকে সেন্ট্রাল বেংকে অর্থাৎ কেন্দ্রীয় বেংকে গভর্নমেন্ট বা বাণিজ্যিক বেংকসমূহ কিবা প্রবলেমত থাকিলে কিবা সমস্যাত থাকিলে নৈতিক পরামর্শ প্রদান কৰি হেতু ঠিক কৰি লয় তে হেতু হৈছে নৈতিক পরামর্শ এই দুটা হৈছে গুণবাচক পদ্ধতি নাম্বার 2 টো হৈছে নৈতিক পরামর্শ এতিয়া এই দুটাই আগৰটো তিনটা ইয়াত দুটা পাঁচটা তোমালোকৰ এইটো চাবা দুটাহে আহিব খুব বেছি আহিলে দুটা আহিব দুটা পৰামৰ্শ লিখা এনেকৈ চাবা তে ইয়াৰে মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন কিছুমান হ'ল ডেফিনেশ্যন অফ মানি চাবা তাৰ পিছত ফাংচনছ অফ মানি চাবা যেটো ইম্পৰ্টেন্ট তাৰ পিছত চাবা ডিমান্ড ফৰ মানি মুদ্ৰাৰ প্ৰতি চাহিদা মুদ্ৰাৰ যোগান হেতু চাবা তাৰ পিছত চাবা কমাৰ্শিয়াল বেংক কি হয় কমাৰ্শিয়াল বেংকৰ ফাংচনছ খিনি চাবা সেন্ট্রাল বেংক কি হয় সেন্ট্রাল বেংকৰ ফাংচনছ খিনি চাবা তাৰ পিছত এই কন্ট্ৰোল ক্ৰেডিট কন্ট্ৰোলটো মানি সাপ্লাই আৰু ক্ৰেডিট কন্ট্ৰোলৰ দুটা চাবা যিকোনো দুটা চাবা ধুনিয়াকে ডেফিনেশনটো চাই যাবা বা কেনেকে কন্ট্ৰোল কৰে সেইখিনি চাই যাবা হৈ যাব তেতিয়া তা আজি আমি চ্যাপ্টাৰ 2 টো কমপ্লিট কৰিলো থ্যাংক ইউ